বিজেপি দলে আজি নলবাৰীত যেটো বটলামি কৰিলে সেটো অসমৰ ইতিহাসৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ ডাঙৰ এটা কৌতুক আৰু জুবিন গাৰ্গৰ প্ৰতি এটা চূড়ান্ত অপমান। মইতো ভাবো যে জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনৰ এটা প্ৰধান দাবী হ'ব লাগে যে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে। পবিত্ৰ মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্টটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া। কাৰণ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল। ডাবল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰটো বিজেপি, ৰাজ্যটো বিজেপি। তাৰ পাছত মানুহৰ বুজিবলৈ বাকী নাই যে বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ন্যায় কেতিয়াও প্ৰদান নকৰে, ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ন্যায় কেতিয়াও প্ৰদান নকৰে। মৃত্যুৰ বিষয়টোক ৰাজনৈতিক ৰূপ দিব পাৰি তাৰ চিন্তা কৰাটোৱে তেওঁলোকৰ বিজেপি দলৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কাম। যিকেইজন মানুহৰ কাৰণে মৃত্যু ঘটিলে, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, এইকেইজনক লগ পায়ো দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ নকৰি তেওঁলোকক পলুৱাই পঠিয়ালে। এই চৰকাৰে প্ৰতি পলে পলে প্ৰতি মুহূৰ্ততে জুবিন গাৰ্গৰ প্ৰতি, মৃত জুবিন গাৰ্গৰ প্ৰতি অপমান কৰি আহিছে। ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ কেৱল আৰু কেৱল ৰাজনীতি কৰিছে বিজেপি দলে, বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই।